আমাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি ক্লাছ 10 ত্ৰিকোণমিতিৰ পৰিচয় লেসন নম্বৰ 8 উদাহৰণ নম্বৰ 4 কৰিম। প্ৰশ্নটো হ'ল ABC ত্ৰিভুজৰ যদি বি কোণ সমকোণ আৰু tan A = 1 তেন্তে দেখুৱা যে 2 sin A * cos A = 1। আমি ইয়াত দিয়া আছে কি ABC ত্ৰিভুজৰ tan A দিয়া আছে ন, দিয়া আছে কিমান দিয়া আছে tan A সমান সমান 1 বুলি হ'ব। আমি এটা কি কৰিম সমকোণী ত্ৰিভুজ আঁকি লওঁ। ত্ৰিভুজটো চাওঁ, এটা হ'ল এটা সমকোণী ত্ৰিভুজ। সমকোণী ত্ৰিভুজৰ কোনটো কোণ সমকোণ বুলি কৈছে প্ৰশ্নত? এইখিনি সমকোণ হয়, ইয়াত বি দিলো। তে এ আৰু চি, এ ধৰিলো ওপৰত দিলো, চি ইয়াত দিলো। তেতিয়াহ'লে ইয়াত কি আছে tan A ৰ মান কিমান দিছে 1 দিছে। তেতিয়াহ'লে tan ৰ কাৰণে সূত্ৰ কি আছিলে আমি ইয়াত লিখিব পাৰো। tan ৰ কাৰণে যিটো সূত্ৰ আছে সূত্ৰটো হ'ল লম্ব বাই ভূমি। এতিয়া লম্ব এই চিত্ৰৰ পৰা আমি লম্ব কোণটো আৰু ভূমি কোণটো ল'ব লাগিব। এ কোণৰ কাৰণে লম্ব কোণটো লম্ব হ'ল দূৰৰটো, এইটো পাব। তেতিয়াহ'লে লম্ব হ'ব BC, ভূমি কোণটো AB হ'ল ভূমি, কাৰণ AB ওচৰত আছে। কৰ্ণটো আটাইতকৈ দীঘল বাহু, তেতিয়া দুয়োটাৰ মান আছে কিমান 1। তে আমি ইয়াত ধৰা হ'ল বুলি লিখিব পাৰো, ধৰা হ'ল যিটো BC সমান সমান 1k, যেটো ইয়াৰ তলত 1 আছে, ওপৰটো ওপৰত তলৰটো তলত 1k মানে k বুলি ধৰিম, BC মান k বুলি ধৰিলো। AB মান কিমান আছে, AB যেটো 1 আছে, গতিকে ইয়াকো আমি k বুলি ধৰিলো, AB মানো k বুলি ধৰিম। এতিয়া আমাৰ কাৰ মান লাগে AC ৰ মান লাগে। এটো কাৰ সূত্ৰ প্ৰয়োগ কৰিম তেতিয়াহ'লে আমি পাইথাগোৰাছৰ উপপাদ্য মতে আমি চাও কি হয়। পাইথাগোৰাছৰ উপপাদ্যটো কি আছিলে, কৰ্ণ স্কয়াৰ ইকুৱেল লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ, বা কৰ্ণ ইকুৱেল লম্ব স্কয়াৰ √ লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ। তাহলে আমি কৰি চাও, কৰ্ণ মানে AC, আমাৰ চিত্ৰৰ কাৰণে কৰ্ণ AC হয়, সমান সমান √ AB স্কয়াৰ প্লাস BC স্কয়াৰ। এতিয়া মান কেইটা বহাই দিয়া, AB মান কিমান আছে, AB মান আছে k, ওপৰত স্কয়াৰ আছে আমি স্কয়াৰ দিলো, প্লাস BC মান কিমান আছে, BC মানো আছে k, ওপৰত স্কয়াৰ আছে আমিও দিলো স্কয়াৰ। ইয়াত k স্কয়াৰ এটা, ইয়াত এটা, টোটাল কেইটা হ'ল 2টা k স্কয়াৰ আছে। 2 ৰ বৰ্গমূল √2 এ হয়, k স্কয়াৰ বৰ্গমূল k, স্কয়াৰ ৰুট কেনসেল, k টো বাহিৰত পৰি গ'ল। তেতিয়াহ'লে AC ৰ মান কিমান পাইছো √2k, k টো বাহিৰত ৰাখিবা। এতিয়া আমি যেহেতু প্ৰশ্নটোত যিখিনি উলিয়াবলৈ কৈছে, কি আছিলে প্ৰশ্নটোত 2 sin ত্ৰিকোণমিতি অনুপাত যেটো আছে এটোৰ মান ওলাই লও, সহজ হৈ যাব। ওলাই লও sin A আৰু cos A আছে। তেলে আমি কি আগতে sin A এর মান ওলাই লও। sin এর কাৰণে সূত্ৰ কি আছিলে, sin এর কাৰণে সূত্ৰ আছিলে লম্ব বাই কৰ্ণ। A কোণ ইয়াত আছে ন, A কোণৰ কাৰণে লম্ব কোণটো, A কোণৰ কাৰণে লম্ব এইটো হয় BC লম্ব, কৰ্ণ কোণটো AC কৰ্ণ। তাহলে আমি ইয়াত লিখিব পাৰো BC বাই AC, মান কেইটা দিয়া, BC মান কিমান আছে k, BC মান আছে k, AC মান √2k বাহিৰত, এইটোটো কেনসেল, k 1 বাৰ যাব, তেতিয়াহ'লে আনসাৰ হ'ব 1/√2। পিছত আৰু এটা আছিলে ত্ৰিকোণমিতি অনুপাত, সেইটো হ'ল cos। cos ৰ কাৰণে সূত্ৰ আছিলে cos A, cos ৰ কাৰণে সূত্ৰ আছিলে ভূমি বাই কৰ্ণ। তাহলে ভূমি A কোণ, ইয়াত যেহেতু ইয়াত A কোণ লিখিছে না, ইয়াত A কোণ লিখিছে, A কোণৰ কাৰণে ভূমি কোণটো, A কোণৰ কাৰণে ভূমি ওচৰটো AB হয়, কৰ্ণটো দীঘল বাহু। তেতিয়াহ'লে ইয়াত আমি লিখিব পাৰো AB বাই AC। AB ৰ মানো k আছিলে, AC ৰ মান √2k, কটাকটি কৰিলে কিমান হ'ব 1/, সেম মান ওলাইছে √2। এতিয়া আমি হে প্ৰশ্নত যা, প্ৰশ্নটো আছিলে দেখে 2 sin A into cos A, এটা আমি কোনটো ললো লেফট হ্যান্ড সাইড, আমি 1 দেখুৱাব লাগে 1 দেখুৱাই দিম। প্ৰশ্নত আহিলো তে 2 আছে ইনটু sin A, sin A মান এতিয়াই পাইছো, sin A কিমান আছে 1/√2 ইনটু cos এর মান 1/√2। তাহলে আমাৰ ইয়াত কিমান আছে 2 পূৰণ 1 * 1 গুণ 1, √2 ইনটু √2 মানে কিমান আছে √4, √4 মানে
ৰুট বৰ্গমূল কিমান হ'ব 2 হৈ যাব গতিকে আমি এটা কাম কৰিব পাৰো একে জাতৰ ৰুট থকা দুটা সংখ্যা পূৰণ কৰিলে এটাৰ পৰা ৰুট উঠাই দিবা আনসাৰটো হৈ যাব এইটো আৰু এইটো কেনসেল হৈ গ'ল ন তলে ওপৰে থাকিব কিমান 1 ইজিক্যাল টু কিমান হ'ব 1 যেটো এইটো কেনসেল হৈ গ'ল থাকিব 1 ইকুৱেল ৰাইট হ্যান্ড সাইড এই কি হল দেখুৱা হল হৈ গ'ল অতি সহজ আশা কৰো সকলোৱে বুজি পাইছা থেংক ইউ